নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক নতুন এখন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে, তো ভিডিঅ'খন শেষলৈকে চাব। তো আজিৰ ভিডিঅ'খনত আমি PM কিষাণৰ 18 নং কিস্তি টকা কেই তাৰিখত একদম অফিচিয়েলি ডেট আজি ক'বলৈ ওলাইছো, আৰু অৰুণোদয় কেতিয়া আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, আৰু ৰেচন কাৰ্ডৰ আবেদন কেনেকৈ কৰিব, এইখিনি টপিক আমি কভাৰ কৰিব ওলাইছো এইখন ভিডিঅ'ত। তো ভিডিঅ'খন শেষলৈকে চাব, অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। যদিহে আপুনি চেনেলখনত নতুন হৈ আছে, ভিডিঅ'খন লাইক কৰি চেনেলখন অৱশ্যই সাবস্ক্ৰাইব কৰি দিব। বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। তো সৰ্বপ্ৰথম আমি PM কিষাণৰ বিষয়ে জানি ল'ম যে আপোনাৰ 18 নং কিস্তিৰ টকা কেতিয়া সোমাব। আপুনি PM কিষাণৰ যদি এজন হিতাধিকাৰী হয়, তো 18 নং কিস্তি আপোনালোকে চাই আছে 5 অক্টোবৰত 2024 মানে অহা মাহৰ 5 তাৰিখত আপোনাৰ PM কিষাণৰ 2000 কৈ টকা আপোনাৰ একাউণ্টত লাভ কৰিব। কাৰণ দুৰ্গা পূজাৰ আগতে দি আছে চৰকাৰে, এখন ভাল খবৰ, আৰু আপুনি 5 তাৰিখতে আপোনাৰ একাউণ্টত PM কিষাণৰ 2000 কৈ টকা লাভ কৰিব। আৰু দেশৰ লাখ লাখ মহিলাৰ আশা অৰুণোদয় 3.0 যাতে সিহঁতৰ নাম থাকে। তো অৰুণোদয় আঁচনিৰ আবেদন কৰাৰ বাবে আপোনালোকৰ বাবে বহুতোখিনি নথিপত্ৰ থাকিব লাগিব, কিছুমান ইম্পৰ্টেণ্ট নথিপত্ৰ। এইখনৰ বাবে এইবাৰ পুনৰ 20 লাখ নতুন হিতাধিকাৰী মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব। আৰু এই অৰুণোদয় আঁচনিৰ বাবে আপোনাৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক হয়। যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড নাই, তেতিয়াহ'লে আপুনি এই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু আপোনাৰ লগত বেংক পাছবুক আৰু আধাৰ কাৰ্ড, ভোটাৰ ID থকাটো বাধ্যতামূলক। যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, ভোটাৰ ID এইবিলাক আছে, তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব। তো এতিয়া আহোঁ মেইন টপিক লৈ, যে ৰেচন কাৰ্ড। যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড নাই, তেতিয়াহ'লে আপুনি চৰকাৰী ঘৰ হওক বা চৰকাৰী টয়লেট হওক, আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। তো এতিয়াই ৰেচন কাৰ্ড আবেদন কৰক, যিহেতু ৰেচন কাৰ্ড আবেদন আৰম্ভ হৈ গৈছে। আপুনি ৰেচন কাৰ্ড আবেদন কেনেকৈ কৰিব, এই বিষয়ে মই এখন নতুনকৈ ভিডিঅ' বনাই দিম। তো অৱশ্যই চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখক, যাতে ভিডিঅ'খন আহিলে আপুনি লগে লগে চাব পাৰে। তো PM কিষাণৰ কি হৈছে, 18 নং কিস্তি সোমাব আপোনাৰ 5 তাৰিখে, কিন্তু ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন কেনেকৈ কৰিব। ৰেচন কাৰ্ডৰ আবেদনৰ বাবে আপোনাৰ C ফৰ্মৰ দৰকাৰ হ'ব, আৰু এই C ফৰ্মখন ক'ত পাব। এই C ফৰ্মখন আপুনি CSC চেণ্টাৰত গৈ পাব, আৰু সেই CSC চেণ্টাৰৰ পৰা C ফৰ্মখন এপ্লাই কৰি আপুনি যে ডিলাৰ হয়, আপোনাৰ য'ৰ পৰা ৰেচন কাৰ্ডৰ পৰা আপোনালোকে চৰকাৰী চাউল যি আনি তাতে যাই আপোনাৰ জমা দিব লাগিব, ঠিক আছে। জমা দিয়াৰ পিছত সিহঁতে কামখিনি আগবঢ়াই দিব। তাৰপিছত আপুনি ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব। সেয়েহে আপুনি এতিয়াই C ফৰ্মখন লৈ আপোনাৰ ডিলাৰৰ হাতত জমা দি দিয়ক, আপোনাৰ অৱশ্যই ৰেচন কাৰ্ড হৈ যাব। হয়তো আজিৰ ভিডিঅ'খন অতিকৈ হেল্পফুল হৈছে আপোনালোকৰ বাবে। যদিহে ভিডিঅ'খন ভাল লাগিছে, ভিডিঅ'খন এতিয়াই লাইক কৰি দিয়ক, আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'খন চাই আছে অৱশ্যই কমেণ্ট বক্সত জনাই দিব, আৰু চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখক, যাতে নেক্সট ভিডিঅ' আপোনাৰ